নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শুক্ৰ গ্ৰহৰ শুভ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে এই অসমীয়া নতুন বছৰত। শুক্ৰ গ্ৰহৰ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব। এই পৰিৱৰ্তনৰ ফলত আমাৰ ৰাশিৰ ওপৰত বা ৰাশিচক্ৰৰ ওপৰত বিশেষভাৱে পৰিৱৰ্তন পৰা দেখিবলৈ পোৱা যাব। এই চাৰি ৰাশি জাতক জাতিকাসকলৰ কপাল ফুলিবলৈ গৈ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈও ধৰিব। আহক তেনেহ'লে আমি জানি লওঁ কোন চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত শুক্ৰ নক্ষত্ৰৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। এই অসমীয়া নতুন বছৰৰ আৰম্ভণিতেই আপোনালোকে বহু বেছি ভাল খবৰ পাবলৈ সক্ষম হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এইখিনি সময় আপোনালোকৰ প্ৰগতিৰ সময় বুলি ক'ব পৰা যায়। মানুহৰ মাজত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস আৰু বুদ্ধিৰ প্ৰকাশ ঘটিবলৈ ধৰিব। তেওঁলোকৰ পৰা আপোনালোকে সহায় আৰু সহযোগিতা লাভ কৰিব পাৰিব। এই নতুন বছৰত আপোনালোকৰ যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি কিবা কাম কৰিবলৈ যদি ইচ্ছা কৰে সেই কামত আগ্ৰহ লাভ কৰিব আৰু লগতে সেই কাম সুচাৰুভাৱে কৰি সম্পূৰ্ণও কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল দেখিবলৈ পাব। সঞ্চয় বৃদ্ধি পাবলৈ ধৰিব। চাকৰিৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব, নাইবা চাকৰিৰ ক্ষেত্ৰত সহযোগীৰ লগত থাকোঁতে আপোনালোকৰ পদোন্নতি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'বলগীয়া হ'ব পাৰে। কিছুমান কাম কৰাৰ আগতে ঘৰৰ মানুহৰ লগত ভালদৰে পৰামৰ্শ ল'ব, তাৰপিছতহে সেই কাম কৰিবলৈ চেষ্টা কৰিব। তেতিয়া সেই কামত কেতিয়াও আপোনালোকে বিফলতাৰ সন্মুখীন নহয়। এই নতুন বছৰত বা এই অসমীয়া নতুন বছৰত নিজৰ সাধ্য অনুসৰি যদি দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই অসমীয়া নতুন বছৰটো যথেষ্ট পৰিমাণে ভাল দেখিবলৈ পাব। বহু কষ্টৰ ফল এই বৰ্ষতে আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মৰ দিশত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব আৰু কৰ্মৰ দিশত বহুতৰ পৰা সহায় সহযোগিতাও লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফলাফল দেখিবলৈ পোৱা যাব। 10ম ঘৰত আপোনালোকৰ মংগল থাকিব, যাৰ ফলত আপোনালোকে এই অসমীয়া নতুন বছৰৰ আৰম্ভণিৰ পৰাই এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। জোখতকৈ বেছি আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ভ্ৰমণৰ প্ৰবল সম্ভাৱনা নামি আহিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঘৰত যদি মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। মানসিক চাপ কিছু পৰিমাণে কমিবলৈ ধৰিব। এই গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ দৰিদ্ৰতা কিছু পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব। দীঘলীয়া সময় ধৰি যদি কিবা কাম কৰিম বুলি ইচ্ছা কৰি আছে তেনেহ'লে সেই কাম কৰিব পাৰিব বা পৰিকল্পিত সকলো কাম কৰি সুচাৰুভাৱে সম্পূৰ্ণ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। বিবাহৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। দাম্পত্যৰ ক্ষেত্ৰতো এই অসমীয়া নতুন বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। 3 নম্বৰটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী গ্ৰহ হৈছে শুক্ৰ। সেয়েহে নিজৰ গ্ৰহৰ লগত আপোনালোকে ৰাখিব ভাগ্য, যাৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। এই অসমীয়া নতুন বছৰত আপোনালোকৰ ঘৰলৈ হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব। যদি আপুনি কিবা ক্ষেত্ৰত আয় কৰি আছে তেনেহ'লে আৰু অধিক আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। অৱশ্যে আপোনালোকে সেই অৰ্থ সঞ্চয় কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব। সময়মতে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু ঘৰলৈ সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
ইয়াৰ উপৰিও শুভ সংকেত আপোনালোকে বছৰৰ আৰম্ভণিতেই লাভ কৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, নতুন দায়িত্ব লাভ হ'ব, কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাৱ অনুকূল হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সফলতা অহাটো নিশ্চিত। যিমান কাম কৰিব তাৰ দুগুণ উচিত ফল লাভ কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু আনন্দৰ লগতে বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি আপোনালোকে সদ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি নতুনকৈ চাকৰি বিচাৰি আছে তেনেহ'লে এই অসমীয়া নতুন বছৰটো আপোনালোকৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। নতুন কামৰ প্ৰবল সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। কি কাম আপোনালোকে বিচাৰে সেই মন পচন্দৰ কামো লাভ কৰিব। মনে বিচৰা জীৱনসংগী লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায় আৰু ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ প্ৰবল সম্ভাৱনা আছে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। তথাপিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। মাটি বাৰী বা সা সম্পত্তিৰ লগত চলি থকা বিবাদ দূৰ হৈ পৰিব আপোনালোকৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। 4 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই অসমীয়া নতুন বছৰটো অত্যন্ত শুভ প্ৰভাৱ লৈ অহা দেখিবলৈ পোৱা যাব। শুক্ৰ গ্ৰহৰ শুভ পৰিৱৰ্তনৰ ফলত আপোনালোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। পৈতৃক সম্পত্তি লাভৰ যোগ নামি আহিব। ভাগ্য শক্তিশালী হৈ পৰিব আপোনালোকৰ। যদি আপুনি কোনো নতুন চুক্তিৰ স্বাক্ষৰ কৰিব বিচাৰি আছে এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। জীৱন সংগীৰ সৈতে আপোনালোকৰ পুৰণি বাক বিতণ্ডা দূৰ হ'বলৈ ধৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কৰ্ম জীৱনত আৰু সামাজিক ক্ষেত্ৰত সন্মান কঢ়িয়াই আনিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বৈবাহিক জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। আৰু ভ্ৰমণ কৰিব যদি আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। স্বভাৱ চৰিত্ৰ আপোনালোকৰ উন্নত হৈ পৰিব। শিক্ষাৰ মানদণ্ড আগুৱাই যাব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিব। অৰ্থৰ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব। সেই অৰ্থ আপোনালোকে সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। ভাগ্যৰ পৰাও পূৰ্ণ গতিত সহায় লাভ কৰিব আৰু ভাগ্য আপোনালোকৰ শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালত চলি থকা কণ্ডল হ্ৰাস পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। শুক্ৰ গ্ৰহৰ শুভ পৰিৱৰ্তনৰ ফলত ভাগ্য সলনি হৈ পৰিব। যদি আপোনালোকৰ ঘৰত নতুনকৈ কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পৰাৰ যোগ দেখিবলৈ পাব। নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে ম্লান হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। লগতে অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা তথা আন্তৰিকতা লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে মংগলময় হৈ পৰিব। ঘৰলৈ ভাল খবৰ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সন্তানক লৈ আনন্দিত তথা গৰ্ব অনুভৱ আপোনালোকে কৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্যলাভ হৈ পৰিব পাৰে আপোনালোকৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা অতি সোনকালে সম্পূৰ্ণ হৈ পৰিব আপোনালোকৰ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।